শিক্ষাগুৰুসকল, আমাৰ বিদ্যালয়ৰ বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি 5 ছেপ্টেম্বৰ, আজিৰ দিনটো আমাৰ শিক্ষকৰ কাৰণে, বিদ্যালয়ৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে অতিকে পবিত্ৰ দিন, গুৰুত্বপূৰ্ণ দিন। সেই উপলক্ষে 5 ছেপ্টেম্বৰৰ লগত সংগতি ৰাখি মোক আৰু মোৰ লগতে মোৰ সহযোগী কেইজনমান প্ৰতিষ্ঠাপক শিক্ষকক আমন্ত্ৰণ কৰি আমি আজি সম্বৰ্ধনা জনোৱাৰ বাবে মই আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষক, ছাত্ৰ ছাত্ৰীসকলক মোৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এতিয়া শিক্ষক বুলি ক'লেই আৰু শিক্ষক দিৱস বুলি ক'লেই এটা কথা জড়িত হৈ আছে যে আজিৰ দিনটোত কিয় শিক্ষক দিৱস হ'ল আৰু কিয় হ'ল। ছাত্ৰ ছাত্ৰীসকলে আজিকালি বোধ কৰোঁ জানেই, শিক্ষকসকলেতো জানেই, অথচ মই শিক্ষক দিৱসৰ লগত জড়িত থকা কেইটামান অকণমান কথা ক'ব খুজিছোঁ। আজি 5 ছেপ্টেম্বৰ, এই পবিত্ৰ দিনটোতেই 1888 চনৰ আজিৰ দিনটোত আমাৰ দেশৰ সুপণ্ডিত, দাৰ্শনিক, প্ৰাক্তন ৰাষ্ট্ৰপতি, দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। তেখেত এগৰাকী সৰুৰে পৰা অতি তীক্ষ্ণ আৰু প্ৰতিভাশালী ব্যক্তি আছিলে। তেখেতৰ বিষয়ে অকণমান ক'ব লাগিব, তেতিয়া আমাৰ শিক্ষক দিৱসৰ আধিকাৰীটো ওলাব। সেইকাৰণে অকণমান ক'ব খুজিছোঁ। সৰুৰে পৰা লিখা পঢ়াত তেওঁ কাৰণে বিশেষ চখ আছিলে আৰু এনে কিতাপ পঢ়াৰ অভ্যাস কৰাৰ বাবেই তেওঁ ছাত্ৰ জীৱনত এজন সুযোগ্য ছাত্ৰ হিচাপে পৰিচয় দিব পাৰিছিল। বাকীখিনি শৈক্ষিক জীৱনৰ কথা মই নকওঁ। তেওঁ MA পৰীক্ষাত দৰ্শন বিভাগত ফিলচফিত গোটেই বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিলে। তেওঁৰ ঘৰ আছিলে মাদ্ৰাজৰ এখন সৰু গাঁৱত, জন্মগ্ৰহণ কৰিছিলে এটা মধ্যবিত্ত পৰিয়ালত। আৰু MA পাছ কৰাৰ পাছতেই তেওঁ মাদ্ৰাজৰ এই প্ৰেচিডেঞ্চি কলেজত অধ্যক্ষ হিচাপে তেওঁ নিয়োগ কৰে। দৰ্শন বিভাগত অধ্যক্ষ হিচাপে তেওঁ ভালেমান দিন অধ্যাপনা কৰাৰ পাছত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে নিয়োগ কৰে। তাৰ পাছত তেওঁৰ পাণ্ডিত্য আৰু সততাৰ প্ৰতি স্বীকৃতি দি আমাৰ ভাৰত চৰকাৰে স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপেও তেওঁ আমাৰ দেশৰ সৰ্বোচ্চ আসনত অধিষ্ঠিত কৰিছিল। আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰো তেওঁ প্ৰেচিডেণ্ট আছিলে। গতিকে দেশ বিদেশত তেখেতৰ পাণ্ডিত্যৰ স্বীকৃতি আছিল। ভাৰত ৰত্ন লাভ কৰা প্ৰথম ব্যক্তি তেখেতেই আছিল। গতিকে ভাৰত চৰকাৰে তেখেতৰ স্মৰণীয় কৰি ৰাখিবৰ কাৰণে তেখেতক এটা প্ৰশ্ন কৰিছিলে যে আপোনাৰ জন্মদিনটো আমি স্মৰণীয় কৰি ৰাখিব বিচাৰোঁ, গতিকে আপুনি কি হিচাপে নামাকৰণ কৰিলে আজি 5 ছেপ্টেম্বৰ দিনটো আপুনি ভাল পাব। এতিয়া তেখেতে সন্তেক চকু বুলি চিন্তা কৰি ক'লে, মইতো এতিয়া দেশ বিদেশৰ বিভিন্ন উচ্চ পদত মই অধিষ্ঠিত হ'লোঁ। মোৰ কৰ্মজীৱন বিভিন্ন উচ্চ পদস্থ পদবী মই পঢ়ালোঁ, কিন্তু মই শিক্ষকতা কৰি মই যিটো আমেজ পালোঁ, যিটো সততা পালোঁ, ল'ৰা ছোৱালীক শিক্ষাদান কৰি মই যিটো আমেজ পালোঁ, তাতকৈ শিক্ষকতাতকৈ উৰ্ধত আন একো হ'ব নোৱাৰে। যদি আমাক ৰাষ্ট্ৰই মোৰ জন্মদিনটো চিৰস্মৰণীয় কৰি ৰাখিবলৈ কিবা নাম দিব খুজিছে, তেনেহ'লে মোৰ জন্মদিনটোত আপোনালোকে শিক্ষক দিৱস হিচাপে পালন কৰক। মই যথেষ্ট শান্তি আৰু সুখ পাম। মই এইকাৰণেই ক'লোঁ যে আমি শিক্ষক আৰু শিক্ষক পদটো কিমান উচ্চত, এইটো তেখেতে স্বীকৃতি দি থৈ গৈছে। কিন্তু এতিয়া বৰ্তমান
শিক্ষক বুলি ক'লে আজিৰ দিনটোত যথেষ্ট সেৱা শুশ্ৰূষা কৰিছে, 4-5খন গামোচা দিছে, ল'ৰা ছোৱালীয়ে কলম দিছে, নমস্কাৰ কৰিছে, সেৱা কৰিছে, ইত্যাদি ইত্যাদি ইত্যাদি, ভাল লাগিছে। কিন্তু কিছুমান জ্ঞান গৰিমা নথকা সমাজৰ এবিধ মানুহে কিন্তু আমাক শিক্ষকক যথেষ্ট পৃষ্ঠপোষকতা কৰাও দেখা যায়। একোজন শিক্ষকক যেতিয়া হিতাকাংক্ষী বা সমাজৰ কিছুমান ব্যক্তিয়ে সোধে, বোপাই তুমি কি কাম কৰা? বোলে মাষ্টৰ। এই মাহটো কোনোমধ্যে পোহপাল যাব পাৰা আৰু মাষ্টৰৰ চাকৰিহে কৰিবা। মাষ্টৰক ইমান পৃষ্ঠপোষকতা কৰে। আৰু এটা কাহিনী ক'লে আমোদ লাগিব, কৈছোঁ। আমাৰ মৰিগাঁও হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল ছাৰ ফজলুৰ ৰহমান ছাৰ, তেখেতে এটা সত্য ঘটনা কৈছিলে, হাঁহিও উঠে আৰু কথাটো অকণমান হৃদয়ংগম কৰিলে অৱশ্যে দুখো লাগে। তেখেতৰ এজন হিতাকাংক্ষী বয়োবৃদ্ধ ব্যক্তিটোৱে বয়স্ক ব্যক্তি এজনে সুধিলে, বোলে মোৰ পৰা এতিয়া কি কৰি আছা? বোলে মই হায়াৰ ছেকেণ্ডেৰী শিক্ষক কৰি আছোঁ, প্ৰিন্সিপাল। তুমি মণ্ডল চাকৰি নাপালা? তেতিয়া ছাৰ MSc পাছ মানুহ। ছাৰে হাঁহি পেলাই ক'লে, বুজি পালে কথাটো, বোলে মণ্ডল চাকৰি পাবলৈ মই MSc পাছ কৰিলোঁ আৰু 2 বছৰ পঢ়িব লাগিছিল, তেতিয়া মই মণ্ডলৰ চাকৰি পালোঁহেঁতেন। তেখেতে আমাৰ আগত কথাটো কৈ হাঁহিছিল। গতিকে আমাৰ শিক্ষকতকৈ মণ্ডল ওপৰত এবিধ মানুহৰ, কাৰণ মণ্ডলৰ টকা আছে, তো মণ্ডলৰ পাল্লাত পৰিছে চাগে। কাৰণ আমাৰ শিক্ষকক আমাৰ টকা পইচাৰ মানদণ্ডৰে চাই পেলাই, জোখ পাতেৰে চাই পেলাই কিছুমানে পৃষ্ঠপোষকতা কৰে। কিন্তু ল'ৰাৰ ছোৱালী বিচাৰি গ'লে ল'ৰা যদি শিক্ষক হয়, কইনাৰ বাপেকে কয় কি কাম কৰে? বোলে শিক্ষক। ভালকৈ পোহপাল দিব নোৱাৰিব। এনেবোৰ কথা। গতিকে যিয়ে পৃষ্ঠপোষকতা নকৰক লাগিলে, আমাৰ ধন সম্পত্তিৰ মানেৰে আমাক যিমানেই নিজ নকওক, এবিধ জ্ঞান গৰিমা নথকা সমাজৰ ব্যক্তিয়ে আমি যে আটাইতকৈ উৰ্ধত, এই কথাটো কিন্তু আপোনালোকে নিজৰ জীৱনৰ কাৰ্যক্ৰমৰ নিজাকৈ বিশ্লেষণ কৰিলে গম পাব। এতিয়া মই এইখন বিদ্যালয়ত 20 বছৰ কৰিলোঁ আৰু এই বিদ্যালয় এতিয়া চাই মোৰ বহুতেই ভাল লাগে। আমি এটা সৰু ঘৰতেই আমি নিজেই প্ৰতিষ্ঠাপক শিক্ষক হিচাপে ইয়াতে কাম কৰিছিলোঁ। মই ইয়াতে যোগদান কৰা 1969, সেই বছৰতে মই BSc পাছ কৰিলোঁ। আৰু মোৰ ওচৰৰে এজন শিক্ষকে ক'লে, তেখেত ঢুকাল, ইয়াৰে শিক্ষক আছিলে ইছমাইল খান। মই ইছমাইল ভাই বুলি কওঁ, তেওঁ মোক চাকাৰ ভাই বুলি কয়। বোলে চাকাৰ ভাই, এতিয়া BSc পাছ কৰিলে কি কৰিম বুলি ভাবিছে? মই বোলো এতিয়া পঢ়াৰ মন আছিল, কিন্তু আৰ্থিক অৱস্থা ভাল নহয়, এতিয়া কিবা এটা কৰিব লাগিব। তেনেহ'লে আমাক অকণমান সহায় কৰি দিয়াচোন। কি সহায় কৰিম? মই ভাবিলোঁ কি সহায় কৰিব লাগে। বোলে মই নগামান্না নামৰ এখন স্কুলতে কাম কৰোঁ। আমাৰ স্কুলখন এতিয়া এডহক পৰ্যায়ত আছে। তেতিয়া এডহক মানে 1969, এডহক মানে ল'ৰা ছোৱালীবিলাকক যে আমি এতিয়া স্কুলত পঢ়াওঁ, ল'ৰা ছোৱালীবিলাকৰ পৰা মাহে 3 টকাকৈ স্কুল ফিজ ল'ব লাগে। নিয়ম আছিলে 3 টকা। আৰু চৰকাৰে তাৰ লগতে 1000 বা 1500 টকা দিয়ে। এই 2-3 পইচা মিলাই পেলাই শিক্ষকবিলাকক কিবা এটা মাননি দি পেলাই স্কুল চলাই এডহক পৰ্যায়। আৰু তেখেতে ক'লে যে এতিয়া এডহক হৈ আছে, ইয়াৰ পিছৰ পৰ্যায়টো হ'ব আমাৰ ডেফিচিট ঘাটি মন্দিৰ, তাৰমানে আজিকালি মতে সেইটো প্ৰভিঞ্চিয়েলাইজ বুলি কয়। গতিকে আমাৰ এজন BSc শিক্ষকৰ বৰ দৰকাৰ। অংক BSc শিক্ষকৰ নাটনিৰ কাৰণে স্কুলখন পিছুৱাই আছে, অলপ সহায় কৰি দিব নেকি? মই বোলো নিশ্চয়। পাছ কৰিছোঁ আৰু পঢ়োৱা বুলি ক'লে ভালেই লাগে শিক্ষকক। তেখেতৰ লগতে আহিলোঁ। 1969 1 আগষ্ট, যিদিনা গৰম বন্ধ স্কুল খুলিছে, সেইদিনাই আহিলোঁ। ৰেইনি ছিজন, মানুহজনক কথা দিলোঁ, মই নাজানো, স্কুল দেখা নাই, খালি মোক প্ৰধান শিক্ষকৰ ওচৰত সাক্ষাৎ কৰাই দিলে। তেখেতে ক'লে ঠিক আছে, আপুনি আহিব খুজিছে 1 তাৰিখে আহিব। আকৌ লগতে দৰমহা কথাও আপোনাক এটা কওঁ। মই বোলো জানো কি দৰমহা দিয়ে নাজানো। কৈছে আমাৰ আৰ্টছৰ শিক্ষকবিলাকক 150 টকা দিয়ে, আপুনি ছায়েন্সৰ মানুহ যদি আৰু 10 টকা ধৰি দিম। গতিকে 160 টকা দৰমহাত বন্দবস্ত হৈ আহিলোঁ।
বাৰিষা দিন জুলাই মাহ আগষ্ট মাহ আহিলোঁ। আগতে আমাৰ ইছমাইল দাই কৈছিলে যে ৰাস্তা চাইকেল চলাই গ'লে বেয়া যদিও কোনো গতিকে কাটি কুটি যাব পাৰোঁ, কিন্তু আমি এইখিনি খালেক চাৰ আছিলে, খালেক মাছৰ পদূলি দি এইখিনি দি আহে ৩-৪ জেগাত ৰাস্তা ছিঙিলে। নতুনকৈ শিক্ষক হৈছোঁ বুলি থকা ধুনীয়া পোচাকবোৰে পিন্ধি আহিছিলোঁ। এতিয়া এইখিনি পাওঁতে তেখেতসকলে চাকা ভাই পেণ্টটো খোলক। মোৰ এনেকুৱা লাগে আজি নতুনকৈ আহিছোঁ, এতিয়া পেণ্ট কেনেকৈ খুলিম? পেণ্ট খুলি আণ্ডাৰৱেৰ দি পেলাই লাহেকৈ চিঙাখিনি পাৰ হৈ কৈছে তাতে দমকল আছে, দমকল গান ধুবলৈ নাযাওঁতে মই বাৰিষা পানীতে ভৰি হাত ধুই পেণ্ট পিন্ধি যাম। আহি পেলাই স্কুলত সোমাইছিলোঁ। এয়া হ'ল আমাৰ কষ্ট কৰি অহাৰ অৱদান। 15 কিলোমিটাৰ আহোঁ চাইকেল চলাই, ৰাস্তা বেয়া, কথা বেয়া ইত্যাদি। যি কি নহওক, তথাপিও যেতিয়া আহিলোঁ তেতিয়া ক্লাছ 10ৰ প্ৰথম বেঞ্চ আছিলে, 13টা ল'ৰা ছোৱালী আছিলে, এজনী ছোৱালী আৰু 12টা ল'ৰা। এই চাকা ধুৱা আছিলে, ঢুকাল। ছোৱালী এজনীয়ে ইমান মৰম কৰে নুৰ নাহাৰ বেগম, আমাৰ শিক্ষকবিলাকে নুৰ নাহাৰ বুলি নামাতে, বেগম। একে শেষলৈকে আমি বেগম বুলিয়ে কৈছিলোঁ। ছোৱালী মানুহ নাই, ল'ৰা ছোৱালী কম। আহি পঢ়ালোঁ, চিনাকি কৰি দিলে, এনেকুৱা ভাল লাগিল শিকাই। এই থাকিলোঁ আৰু থাকিয়ে গ'লোঁ। অৱশ্যে স্কুলখনো 1974, মই 69ত সোমাইছোঁ, 74ত। এইটো কাৰণে ভাল লাগে যে তেওঁ স্কুলখনৰ যিটো অভাৱ আছিলে সেইটো পূৰাই দিয়াৰ কাৰণে 74ত চৰকাৰে ল'লে, যাক হাতীমন্দিৰী বুলি কয়, ইংৰাজীত বেবিচিট গ্ৰাণ্ট বুলি কয়। তেতিয়া চৰকাৰে আমাৰ ফিজ যিখিনি পাওঁ এইখিনিৰ লগত পৰিপূৰক হিচাপে চৰকাৰৰ ফালৰ টকা দি পেলাই আমাক দৰমহা দিয়ে। অৱশ্যে তেতিয়া চৰকাৰী দৰমহা, চৰকাৰী চাকৰিয়াল হ'লোঁ, কিন্তু চৰকাৰী দৰমহাৰ স্কেল নিৰিখ আছিলে 225 টকা, আৰু কিবা কিবি ইটো সিটো মিলাই 275 টকা পাইছিলোঁ। তেতিয়া মই ভাবিলোঁ চৰকাৰী হোৱাৰ পাছত যেতিয়া 275 টকা, মোৰ হেড ছাৰে 160 টকা দিয়ে, একেবাৰে কম দৰমহা দিয়া নাই, ভালেই দিছিল। আকৌ সেই 160 টকা দৰমহা এতিয়া হাঁহি উঠে। কিন্তু সেয়া গাৰ মোৰ দেউতাই কৈছিলে যে তোক পিন্ধা উৰাখিনি কৰি দি আৰু তোৰ ভাইটিটোক নগাঁও কলেজত পঢ়াবি। নগাঁও কলেজত এটা ল'ৰা পঢ়াওঁ, নিজৰ পিন্ধা উৰাখিনি কৰোঁ 160 টকাত, আৰু 2 পইচামান লৈহে যায়। গতিকে পইচাৰ মানদণ্ড ভিডিঅ' এনেকুৱা হ'ল। আচ্ছা, যি কি নহওক, মই শিক্ষকৰ কথা কৈছোঁ। যিয়ে উচ্চত আছিলে নকৰক, লাগিলে আমাৰ শিক্ষকৰ যিখন আসন, শিক্ষকতাৰ যিটো মান মৰ্যাদা, ইয়াতকৈ উদ্ধত নাই। এইটো আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, শিক্ষাবিদ, দাৰ্শনিক ৰাষ্ট্ৰপতি দেৱে আমাক বুজাই দি গৈছে। নহ'লে তেওঁ ৰাষ্ট্ৰপতি দিৱস হিচাপে পালন কৰিবলৈ দিলেহেঁতেন, কিন্তু শিক্ষক দিৱস হিচাপেহে পালন কৰিবলৈ দিলে। আৰু আমাৰ শিক্ষকৰ যথেষ্ট অৱদান আছে। শিক্ষক সমাজৰ এবিধ মানুহে আমাক যেনেকৈ উচ্চত আছিলে নকৰক, লাগিলে আমাতকৈ ধনী মানুহ কোনো নাই। এতিয়া আপোনালোকে শিক্ষকতাত আছে, শিক্ষকৰ বৃত্তিত আছে, আপোনালোকে অলপ পিছত আৰু অনুভৱ কৰিব। আমি বৰ্তমান অনুভৱ কৰি আছোঁ। হাজাৰ হাজাৰ ল'ৰা ছোৱালী শিক্ষাদান কৰিলোঁ, ওলাই গ'ল। এতিয়া আমি পঢ়োৱা ছাত্ৰ, এনেকুৱা পিছপৰা অঞ্চলৰ বিদ্যালয়খনৰ ছাত্ৰ এতিয়া DC হৈ আছে, চাইণ্টিষ্ট হৈ আছে, ডাক্তৰ ইঞ্জিনিয়াৰ অৱনন হৈ আছে, শিক্ষক আৰু কেৰাণী মহৰী উকিলৰ কথা নকওঁৱেই। যলৈকে যাওঁ, ৰাস্তা ঘাট বা বজাৰ, অফিচ আদালত, চবতে কিছুমান ল'ৰা ছোৱালীক চিনেই হেৰুৱাইছোঁ। কিন্তু গৈ যোৱাৰ লগে লগে নিজৰ আসনৰ পৰা উঠি চালাম আলাইকুম, নমস্কাৰ দি ছাৰ আহক বহক। ছাৰ মোক ইমান চনত পঢ়াইছিলে, মই নাগাবানে হাইস্কুলৰ ছাত্ৰ। বুকুখন উখন খাই উঠে। ভাবোঁ আমাতকৈ আৰু ধনী মানুহ কোন আছে? গতিকে ধন টকা পইচা আজি আছে, কালি নাই। বহুত ধন ঘটা 2 নম্বৰ ৰাস্তাৰে ধন ঘটি পেলাই ধনী হোৱা মানুহ দেখিছোঁ, যাৱজ্জীৱন জেল খাটি আছে। গতিকে মান মৰ্যাদা, সন্মান এইটো উৰ্ধত যিটো আমাৰ শিক্ষক সমাজৰ আছে। অন্য চাকৰিত হয়তো এটি বিচাৰি পাবলৈ খুব কম মানুহৰ মাজতে পোৱা যায়। সেইকাৰণে গৰ্ব অনুভৱ কৰোঁ। মই এতিয়া আমাৰ শিক্ষক সমাজক আহ্বান জনাইছোঁ,
আপোনালোকে এই শিক্ষক যিয়ে তুচ্ছ তাচ্ছিল্য নকৰক, ছোৱালী বিয়া আমাক দিয়ক বা নিদিয়ক, ল'ৰাক দিয়ক বা নিদিয়ক, ইয়াৰ আমাৰ পদমৰ্যাদাৰ কথা চিন্তা কৰি গৰ্বতাৰ সৈতে আমাৰ বৃত্তি পালন কৰি থাকক। আৰু এসময়ত নিজে যে ধনী এজন ব্যক্তি এই কথাটো উপলব্ধ হ'ব। মই বেছি কথা নকওঁ। আমাৰ শিক্ষক আৰু শিক্ষকৰ হ'লে শিক্ষকৰ এটা যিটো শিষ্টাচাৰ এইটো অৱশ্যে পালন কৰিব লাগিব। শিক্ষক হ'লেও শিক্ষক নহয়। চমুকে দীঘল হৈছে যদিও আৰু এটা কথা মনত আহিছে কওঁ, নানা মানুহৰ কথা ওলালে মোৰ ওলাই থাকে। আমি যেতিয়া শিক্ষক আৰু ষ্টাফ আছিলোঁ, আমাৰ মাজত কোনোবা এজন শিক্ষক যদি কেতিয়াবা ছুটিত থাকে বা নাহে, আমাৰ মাজত আমাৰ কম্পিটিশ্যন হয়, প্ৰতিযোগিতা, যে তেখেত নহয় ছ'চিয়েল ষ্টাডিৰ শিক্ষক অহা নাই, কোন যাব। কিন্তু আমাৰ মাজত প্ৰতিযোগিতা, ইজনে কয় ময়ে যাওঁ, সিজন কয় মই যাওঁ, এয়া যাওঁ। মই অংকৰ মাষ্টৰ সমাজ অধ্যয়নৰ তাত যাওঁ, সমাজ অধ্যয়ন নবঢ়াওঁ। মোৰ অংকৰ বিষয়ে যেতিয়া পঢ়াই পাঠ্যক্ৰম অলপ আগুৱাই লৈ যাওঁ, একোতো ক্ষতি নহয়। গতিকে আমাৰ মাজত প্ৰতিযোগিতা আছিল। আৰু 15 কিলোমিটাৰ চাইকেল চলাই আহি আমি দুজন মানুহে আৰু ওচৰৰখিনি কথাটো নকয়, 10-15 মিনিটৰ আগত আমি উপস্থিত হওঁ, ক্ষতি নকৰোঁ। কিন্তু এতিয়া শুনিলে বেয়া লাগে। শিক্ষক এতিয়া কেতিয়াবা বাতৰি পালোঁ বোলে স্কুলত দেৰিকৈ অহাৰ কাৰণে 800 কিমানজন শিক্ষকৰ দৰমহা বণ্টন হৈছে। শিক্ষক দেৰিকৈ আহে, স্কুলত উপস্থিত নাথাকে, ইত্যাদি ইত্যাদি কথা। গতিকে আমি যিহেতু এনেকুৱা এটা উচ্চ পদস্থ পদত আছোঁ, চবতকৈ ঊৰ্ধত আছোঁ, গতিকে মই আহ্বান জনাইছোঁ আমাৰ শিক্ষকসকলৰ, আমাৰ যিটো শিক্ষক আৰু শিক্ষকতাৰ পদমৰ্যাদা এইটো আমি বজাই চলিম। আমি ধনী মানুহ, আমি সকলোৰে আন্তৰিকতা পাম, শ্ৰদ্ধা পাম, ভক্তি পাম। গতিকে মই বৰ দীঘল নকৰোঁ। আজি জুমাবাৰ 11টা বাজিল। মই আমাৰ বিদ্যালয়ৰ শুভকামনা কৰি আৰু আজি আমাক মাতি আনি এনেদৰে সন্মান জনোৱাৰ কাৰণে মোৰ আন্তৰিক শ্ৰদ্ধা পুনৰবাৰ মৰম কৃতজ্ঞতা জনাই মোৰ সম্পৰ্কটো সামৰণি।